হেল্ল' ষ্টুডেণ্ট, এইটো ভিডিঅ'ত আলোচনা কৰিম 10মান শ্ৰেণী বিজ্ঞানৰ বংশগতি আৰু ক্ৰমবিকাশ চেপ্টাৰৰ 20টা ইম্পৰ্টেণ্ট MCQ। তাৰে কুৱেশ্যন 1 চোৱা। বংশগতিৰ ভৌতিক আধাৰ হ'ল অপশ্যন এত দিয়া আছে কোষকেন্দ্ৰ, বিত দিয়া আছে কোষপৰ, চিত দিয়া আছে ক্ৰমজম আৰু ডিত দিয়া আছে এটাও শুদ্ধ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি ক্ৰমজম। তাৰপিছত কুৱেশ্যন 2 চোৱা। তলৰ কোনটোত আনুবংশিক পদাৰ্থৰ বিনিময় ঘটে? অপশ্যন এত দিয়া আছে আংগিক বিস্তাৰণ, বিত দিয়া আছে অযৌন প্ৰজনন, চিত দিয়া আছে যৌন প্ৰজনন আৰু ডিত দিয়া আছে মুকুল উদ্গম। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি যৌন প্ৰজনন। তাৰপিছত কুৱেশ্যন 3 চোৱা। ওখ ব্ৰেকেটত দিয়া আছে কেপিটেল টি আৰু চাপৰ স্মল টি মটৰ মাহৰ সৈতে সংকৰণ ঘটালে সকলোবোৰ অপত্য উদ্ভিদ ওখ হয়। কাৰণ অপশ্যন এত দিয়া আছে চাপৰ প্ৰভাৱী চৰিত্ৰ, বিত দিয়া আছে ওখটো প্ৰভাৱী চৰিত্ৰ, তাৰপিছত চিত দিয়া আছে ওখটো অপ্ৰভাৱী চৰিত্ৰ আৰু ডিত দিয়া আছে কেপিটেল টি আৰু স্মল টিৰ দ্বাৰা মটৰ মাহৰ ওখটো নিয়ন্ত্ৰিত হয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি ওখটো প্ৰভাৱী চৰিত্ৰ। তাৰপিছত কুৱেশ্যন 4 চোৱা। ল'ৰা সন্তান জন্ম হোৱাটো তলৰ কোনটোৱে নিৰ্ধাৰণ কৰে? অপশ্যন এত দিয়া আছে যোজন কোষত কেপিটেল এক্স আৰু স্মল এক্স ক্ৰমজম থাকিলে, বিত দিয়া আছে যোজন কোষত ৱাই ক্ৰমজম থাকিলে, চিত দিয়া আছে জনন কোষৰ কোষপৰহে লিংগ নিৰ্ধাৰণ কৰে, ডিত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি যোজন কোষত ৱাই ক্ৰমজম থাকিলে। তাৰপিছত কুৱেশ্যন 5 চোৱা। জীৱৰ এটা চৰিত্ৰ তলৰ কোনটোৰ দ্বাৰা প্ৰভাৱিত হয়? অপশ্যন এত দিয়া আছে মাত্ৰ পিতৃৰ DNA, বিত দিয়া আছে মাত্ৰ মাতৃৰ DNA, চিত দিয়া আছে দুয়োটা পিতৃ মাতৃৰ DNA আৰু ডিত দিয়া আছে পিতৃৰ DNAও নকৰে আৰু মাতৃৰ DNAও নকৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দুয়োটা পিতৃ মাতৃৰ DNA। তাৰপিছত কুৱেশ্যন 6 চোৱা। প্ৰজাতিৰ উৎপত্তি সম্পৰ্কে প্ৰাকৃতিক মতবাদ আগবঢ়াইছে? অপশ্যন এত দিয়া আছে ডাৰউইন, বিত দিয়া আছে লেমাৰ্ক, চিত দিয়া আছে মৰ্গেন আৰু ডিত দিয়া আছে মেণ্ডেল। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ ডাৰউইন। তাৰপিছত কুৱেশ্যন 7 চোৱা। সৰীসৃপ আৰু স্তন্যপায়ী দুয়োৰে চৰিত্ৰ বহন কৰা সংযোগী প্ৰাণীবিধ হ'ল? অপশ্যন এত দিয়া আছে প্লেটিপাছ, বিত দিয়া আছে পেৰিপেটাছ, চিত দিয়া আছে পেৰামিচিয়াম আৰু ডিত দিয়া আছে প্লেটিথেচিয়াম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্লেটিপাছ। তাৰপিছত কুৱেশ্যন 8 চোৱা। সপুষ্পক উদ্ভিদৰ নগ্নজীৱী আৰু গুপ্তজীৱীৰ সংযোগী উদ্ভিদটো হ'ল? অপশ্যন এত দিয়া আছে কলচী উদ্ভিদ, বিত দিয়া আছে নেটাম, চিত দিয়া আছে মন'ট্ৰাপা আৰু ডিত দিয়া আছে পাইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেটাম। তাৰপিছত কুৱেশ্যন 9 চোৱা। মানৱ শৰীৰৰ কোনটো লুপ্তপ্ৰায় অংগ? অপশ্যন এত দিয়া আছে পুচ্ছ অস্থি, বিত দিয়া আছে ভৰিৰ আঙুলি, চিত দিয়া আছে কিডনী আৰু ডিত দিয়া আছে মস্তিষ্ক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুচ্ছ অস্থি। তাৰপিছত কুৱেশ্যন 10 চোৱা। সমহংস্ত অংগৰ এটা উদাহৰণ হ'ল? অপশ্যন এত দিয়া আছে আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং, বিত দিয়া আছে আমাৰ দাঁত আৰু হাতীৰ দাঁত, চিত দিয়া আছে আলু আৰু ঘাঁহৰ শিপা আৰু ডিত দিয়া আছে ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি ওপৰৰ আটাইকেইটা। তাৰপিছত কুৱেশ্যন 11 চোৱা। বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? অপশ্যন এত দিয়া আছে এজন চীনা স্কুলীয়া ছাত্ৰ, বিত দিয়া আছে এটা চিম্পাঞ্জী,
চিত দিয়া আছে এটা মকৰা আৰু ডিত দিয়া আছে এটা বেক্টেৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ এজন চীনা স্কুলীয়া ছাত্ৰ। তাৰপিছত কুৱেশ্যন 12টো চোৱা, তলৰ কোনযোৰ কাৰকৰ ভাৱে আমি এজোপা চুটি উদ্ভিদ পাম? অপশ্যন এ দিয়া আছে কেপিটেল টি টি, বিত দিয়া আছে কেপিটেল টি স্মল টি, চিত দিয়া আছে স্মল টি টি আৰু ডিত দিয়া আছে স্মল টি কেপিটেল টি। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি স্মল টি টি। তাৰপিছত কুৱেশ্যন 13টো চোৱা, তলৰ কোনযোৰ যৌন ক্ৰমজমে এটি ছোৱালী শিশুক সূচায়? অপশ্যন এ দিয়া আছে XY, বিত দিয়া আছে XX, চিত দিয়া আছে YY আৰু ডিত দিয়া আছে এটাও শুদ্ধ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি XX। তাৰপিছত কুৱেশ্যন 14টো চোৱা, তলৰ কোনযোৰ এযোৰ সমভিত্তিক অংগ? অপশ্যন এ দিয়া আছে ভেকুলীৰ আগঠেং আৰু চৰাইৰ আগঠেং, বিত দিয়া আছে বান্দৰৰ আগঠেং আৰু চৰাইৰ আগঠেং, চিত দিয়া আছে বাদুলিৰ হাত আৰু চৰাইৰ হাত আৰু ডিত দিয়া আছে বাদুলিৰ ডেউকা আৰু চৰাইৰ ডেউকা। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি বাদুলিৰ ডেউকা আৰু চৰাইৰ ডেউকা। তাৰপিছত কুৱেশ্যন 15টো চোৱা, বেলেগ উৎপত্তি কিন্তু দেখাত আৰু কাৰ্যত একে ধৰণৰ অংগবোৰ হ'ল? অপশ্যন এ দিয়া আছে সমহংস্থ, বিত দিয়া আছে সমভিত্তিক, চিত দিয়া আছে নিকটৱৰ্তী আৰু ডিত দিয়া আছে অৱশেষাংগ। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি সমভিত্তিক। তাৰপিছত কুৱেশ্যন 16টো চোৱা, মানুহৰ বিকাশ হৈছিল? অপশ্যন এ এছিয়া, বিত আফ্ৰিকা, চিত অষ্ট্ৰেলিয়া আৰু ডিত ইউৰোপ। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি আফ্ৰিকা। তাৰপিছত কুৱেশ্যন 17টো চোৱা, জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিভিন্ন কাৰকৰ প্ৰভাৱত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পূৰ্ণ জীৱৰ সৃষ্টি হয় তাক বোলা হয়? অপশ্যন এ দিয়া আছে প্ৰজাতিকৰণ, বিত দিয়া আছে ক্ৰমবিকাশ, চিত দিয়া আছে বংশানুক্ৰম আৰু ডিত দিয়া আছে বিভিন্নতা। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ প্ৰজাতিকৰণ। তাৰপিছত কুৱেশ্যন 18টো চোৱা, এটা মেণ্ডেলিয়া পৰীক্ষাত বেঙুনীয়া ফুল বিশিষ্ট এজোপা ওখ মটৰ মাহৰ গছ আৰু বগা ফুল বিশিষ্ট এজোপা চাপৰ মটৰ মাহৰ গছৰ মাজত সংগম কৰোৱা হয়। সকলোবোৰ অপত্যই বেঙুনীয়া ফুল ধাৰণ কৰিছিল, কিন্তু সিহঁতৰ প্ৰায় আধাই চাপৰ আছিল। ইয়ে সূচায় যে ওখ পৈতৃক গছজোপাৰ আনুবংশিক সজ্জা প্ৰকাশ কৰিব পৰা যায়। অপশ্যন এ দিয়া আছে কেপিটেল টি টি ডব্লিউ ডব্লিউ আৰু বিত দিয়া আছে কেপিটেল টি টি স্মল ডব্লিউ ডব্লিউ আৰু চিত দিয়া আছে কেপিটেল টি স্মল টি কেপিটেল ডব্লিউ ডব্লিউ আৰু ডিত দিয়া আছে কেপিটেল টি স্মল টি কেপিটেল ডব্লিউ স্মল ডব্লিউ। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন চি কেপিটেল টি স্মল টি কেপিটেল ডব্লিউ কেপিটেল ডব্লিউ। তাৰপিছত কুৱেশ্যন 19টো চোৱা, যদি এযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয় তেনেহ'লে তলৰ কোনটো জোনত সৰ্বপ্ৰথম অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব? অপশ্যন এ দিয়া আছে F2 জোনত, বিত দিয়া আছে F3 জোনত, চিত দিয়া আছে F1 জোনত, ডিত দিয়া আছে এটাও শুদ্ধ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ F2 জোনত। তাৰপিছত আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো চোৱা, কুৱেশ্যন 20, তলৰ কোনটো অনুপাতক মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ ভেক্টৰৰূপ অনুপাত বোলা হয়? অপশ্যন এ দিয়া আছে 1:9, বিত দিয়া আছে 9:3:3:1, চিত দিয়া আছে 3:1 আৰু ডিত দিয়া আছে 9:1:3:3।
ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি 3:1। গতিকে এইখিনিয়ে আছিল এইটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট MCQ। এইখিনি তোমালোকে ভালদৰে চাবা। আৰু যদি এইটো চেপ্টাৰৰ পৰা তোমালোকৰ MCQ লাগে তোমালোকে কমেণ্ট কৰি জনাই দিবা। মই আৰু এটা ভিডিঅ' বনাই আপলোড কৰি দিম। ধন্যবাদ।